গ্ৰন্থমেলা বুক ফেয়াৰ এণ্ড লিটাৰেৰী ফেষ্টিভেলটো অৰিয়াম ঘাটত ৰাজ্যবাসীয়ে মানে অৰ্গেনাইজ কৰিছোঁ। মই ইয়াতে আহি বহুত ভাল লাগিছে, কাৰণ ইয়াতে বিভিন্ন ছাত্ৰ সংগঠনৰ মানুহকেইটাও জড়িত আছে। লাগিছে যে বিভিন্ন ছাত্ৰ সন্থায়ে মানে বিভিন্ন পয়েম ৰাইটিং কবিতা ৰচনা কৰা বা পয়েম ৰিচাইটেশ্যন, ষ্টৰি টেলিং, ষ্টৰি ৰাইটিং কম্পিটিশ্যন হৈছে, বা আজিও বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, ৰেংমা নিখিল বড়ো ছাত্ৰ সন্থা আৰু ইফালে নামবৰ নিখিল বড়ো ছাত্ৰ সন্থা এনেটো এটা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱ লাইফ এণ্ড ফিলচফি বা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন আৰু দৰ্শন ওপৰত যি এটা ছেমিনাৰ লৈছে, ইয়াতে আহি মই বহুত ভাল লাগিছে। আৰু এনেকুৱাই যদি পিছত ইন ফিউচাৰ মানে গোটেই সংগঠন গোটেই কমিউনিটিয়ে যদি ইউনিটি হয়, এটা যেনেকুৱা বুক ফেয়াৰ আজি বুক ফেয়াৰ বা লিটাৰেৰী ফেষ্টিভেল যেনেকুৱা অৰ্গেনাইজ কৰিছোঁ, এইটো এটা ইউনিটিৰ এক্সাম্পল হয়। আমি ইউনিটি হ'ব লাগে, যে ইণ্ডিয়া ইজ এ ইউনিটি অফ ডাইভাৰ্চিটি বুলি কয়, যে বিভিন্ন জাতি সংগঠন বা বিভিন্ন ধৰ্ম ঠিক তেনেকুৱা থাকে, বা উই শুড ইউনাইটেড, আমি ইউনাইটেড সদায় থাকিব লাগে। আৰু পিছত ইন ফিউচাৰ গোলাঘাট যি উৰিয়াঘাটবাসী ৰাইজে নিজৰ এই ধৰণত মানে বুক ফেয়াৰ বা লিটাৰেৰী ফেষ্টিভেলৰ মাজতে যে ইন ফিউচাৰ আহি থকা য়ং জেনেৰেশ্যনটো সঁচাকৈ ইহঁতৰ এডুকেশ্যন বা লিটাৰেৰী ইনকাৰেজ কৰি থাকিব, এইটোৱে মই আশা কৰিছোঁ আৰু ভাল লাগিছে।